এই সত্ৰাধিকাৰ এই মহাকুম্ভ মেলাৰ লগত অসমৰ সত্ৰাধিকাৰৰ কি সম্পৰ্ক আছে সেই বিষয়ে আজি আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সত্ৰাধিকাৰসকল কেনেকৈ সৃষ্টি হয়, সত্ৰাধিকাৰ কিয় আদৰ্শৰ ভিত্তিত সত্ৰাধিকাৰৰ কাম আৰম্ভ হয় আমি সকলোৱে জানো। সত্ৰাধিকাৰসকল আচলতে শংকৰদেৱৰ আদৰ্শতে আদৰ্শিত। শংকৰদেৱে কেতিয়াও মূৰ্তি পূজা কৰা নাছিল, এক দেও এক সেৱ বুলি কৈছিল। শংকৰদেৱে শ্ৰীকৃষ্ণৰ নামো লৈছিল, শংকৰদেৱে ৰামৰ নামো লৈছিল, কিন্তু শংকৰদেৱে মূৰ্তি পূজা কৰা নাছিল বা প্ৰাণ মূৰ্তি প্ৰতি তেওঁ কোনো মূৰ্তিৰ প্ৰতি কোনো তেওঁৰ ধাৰণা নাছিল। কিন্তু দেখা গ'ল এই অনুষ্ঠানত, এই মহাকুম্ভ মেলাত আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ এটা বছৰৰ দিনত এই কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ মাজুলীৰ পৰা সত্ৰাধিকাৰ দল এটা গৈছে। এইবাৰ এই গাড়ীৰ কনভয়টোলৈ মন কৰক, এক বিশাল গাড়ী কনভয় আগুৱাই আহিছে। এই কনভয়টো যে দেখুৱাইছে, এই কনভয়টো হৈছে অসমৰ মাজুলীৰ সত্ৰাধিকাৰসকলৰ কনভয়। সন্মুখত আৰক্ষী এখন নেম প্লেট থকা গাড়ী আছে, অৰ্থাৎ সত্ৰাধিকাৰসকলক যথেষ্ট গুৰুত্ব দি উত্তৰ প্ৰদেশ চৰকাৰে এই কুম্ভ মেলালৈ লৈ গৈছে। এওঁলোক অসমৰ পৰা কুম্ভ মেলাত অংশগ্ৰহণ কৰিব গৈছে। যদিও পুনৰ কৈছোঁ শংকৰদেৱৰ আদৰ্শত মূৰ্তি পূজাৰ কোনো স্থান নাই, তথাপিও কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে গৈছে। ইয়াৰ পূৰ্বে এই ঘটনা আমি কেতিয়াও সংঘটিত হোৱা দেখা নাছিলোঁ, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছতেই, হিন্দুত্ববাদৰ কথা কোৱাৰ পিছতেই সত্ৰাধিকাৰসকলৰ মাজত হয়তো শংকৰদেৱো হিন্দু এনে ধাৰণা হয়, আৰু গতিকে হিন্দুত্বৰ নীতিৰ প্ৰতি আদৰ্শিত হৈ তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়। সেই অনুষ্ঠানত এই সত্ৰাধিকাৰসকলে VIP ট্ৰিটমেণ্ট পাইছিল, সেই দৃশ্য আপোনালোকে মন কৰক। এইসকল সত্ৰাধিকাৰক এনেকৈ উদ্যোক্তাসকলে আদৰণি জনাইছে, এইধৰণে প্ৰসাদ দিয়া হৈছে আৰু বিশেষ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সত্ৰাধিকাৰসকলক মন কৰক। এয়া আছিল, দেখা পাইছে আপোনালোকে কুম্ভ মেলাত অংশগ্ৰহণ কৰা মাজুলী সত্ৰাধিকাৰৰ দৃশ্য। ইয়াত শংকৰদেৱৰ বাবে এক বিশেষ স্থানো নিৰ্মাণ কৰা হৈছে, য'ত শংকৰদেৱৰ প্ৰতিমূৰ্তি ৰখা হৈছে, আৰু সত্ৰাধিকাৰসকলে তাত মাজুলীৰ যি মুখা শিল্প, সেই মুখা শিল্পৰ প্ৰদৰ্শনী কৰে। এইবাৰ মুখা শিল্পৰ এই দৃশ্য চাওক যে মাজুলীৰ সত্ৰাধিকাৰীসকলে কেনেকৈ মাজুলীত এইদৰে মাজুলীৰ এই মুখা শিল্প কুম্ভ মেলাত প্ৰদৰ্শন কৰা হৈছে, আৰু ইয়াক চাবলৈ বিভিন্নজনৰ আগমন গৈছে। আচলতে কুম্ভ মেলাৰ সৈতে সত্ৰাধিকাৰী কি সম্পৰ্ক, ইয়াৰ উত্তৰ কোনো বিচাৰি পোৱা নাই। কিন্তু অসমৰ সত্ৰাধিকাৰীসকলে হয়তো চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেই মুখা শিল্প লৈ গৈছে, আৰু মুখা শিল্প লোৱাটো ডাঙৰ কথা নহয়। শংকৰদেৱে বাৰে বাৰে মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল, সেই কথা আমি সকলোৱে জানো। কিন্তু সেই ৰামলালা প্ৰতিষ্ঠাৰ দ্বিতীয়টো দিনত তেওঁলোক আজি উপস্থিত আছে, কুম্ভ মেলাত তেওঁলোকে অংশগ্ৰহণ কৰিছে, আৰু কুম্ভ মেলাৰ চৌহদত তেওঁলোকে নাম প্ৰসংগৰে পৰিৱেশ, এক নতুন ধৰ্মীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া চাওক, গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। শংকৰদেৱৰ নীতিত সাধাৰণতে এনেধৰণৰ গুৰু আসনক সন্মান জনোৱা হয়, আৰু এইবাৰ বিজেপি চৰকাৰ অহাৰ বাবেই মাজুলীৰ এই সত্ৰাধিকাৰসকল কুম্ভ মেলাত গৈ এইদৰে নাম প্ৰসংগত ব্যস্ত হৈ পৰিছে। কৰিলে এটা অফ আছে না, এটা জানার সাউন্ড না যায়, এটা নাযায়, এটা না যায়, টিভি দিলে যাব একটু তো আছে কানে সময়। এয়া হৈছিল আমি প্ৰয়াগৰাজৰ দৃশ্য দেখা পাইছোঁ কুম্ভ মেলাত কিদৰে অসমৰ সত্ৰাধিকাৰীসকলে ভাগ লৈছিল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এজন সত্ৰাধিকাৰে কেমেৰাৰ সন্মুখত কুম্ভ মেলা প্ৰসংগত কি কৈছিল সেয়া এবাৰ শুনি লওক। আসলে আমি 17 তাৰিখৰ পৰা যাত্ৰা কৰি প্ৰয়াগৰাজত কালি ৰাতি 9 বজাত উপস্থিত হ'লোঁ, আৰু এতিয়া বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ ঘটনাখিনি হৈ গৈছে, আৰু এতিয়া আমাৰ ভাগৱত নাম প্ৰসংগৰ পিছতেই ভাগৱত আৰম্ভ হৈছে, আৰু ভাগৱতৰ লগে লগে আমি আমাৰ অখণ্ডভাৱে হ'ব 7 দিনীয়া 7 ৰাতি এই অখণ্ড ভাগৱতৰ কাৰ্যসূচী ৰূপায়িত হৈ থাকিব। আৰু তাৰ লগে লগে যিটো ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াগৰাজ যি ভূমি, তাত আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনেও এটা প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে। তাৰ লগে লগে
আমাৰ যি মহামণ্ডলেশ্বৰ কেশৱ দাস ডাঙৰীয়া আছে তেখেতেও তাৰ প্ৰতি তত্বাৱধানত আছে আৰু বিশেষকৈ এই কাৰ্যসূচী এটা সুন্দৰৰূপে আৰম্ভ হৈছে আমাৰ প্ৰথমবাৰৰ কাৰণে যিহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছোঁ গতিকে আমি সকলোৱে ধন্য আমি আশা ৰাখিছোঁ সকলোৱে আহক অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি ইতিমধ্যে আমাৰ সাদিনীয়া আছিলে আমি সত্ৰাধিকাৰসকলৰ স্থিতিৰ বিষয়ে আমি বিতংভাৱে আৰু ক'ব নোৱাৰিম কিন্তু আমাৰ দৃষ্টিত সত্ৰাধিকাৰ আৰু মহাকুম্ভ মেলাৰ লগত কি সম্পৰ্ক আছিল ইয়াৰ উত্তৰ আমি বুজাই পোৱা নাছিলোঁ হয়তো শংকৰদেৱো হিন্দু ধৰ্মৰ আদৰ্শনিত ব্যক্তি বুলি ক'বলৈ গৈ হিন্দুৰ এটা অনুষ্ঠানত এইদৰে সত্ৰাধিকাৰসকলে অংশগ্ৰহণ কৰিছে যিহেতু ইয়াত চৰকাৰীভাৱে তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছে আৰু চৰকাৰীভাৱে তেওঁলোকক এই অনুষ্ঠানলৈ লৈ যোৱা হৈছে